ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যোৱা 23 জুলাইত 1000 কোটি টকাৰ ধাৰ লৈছিলে মাত্ৰ এসপ্তাহ পাৰ হল কি নহল হিমন্ত চৰকাৰে পুনৰ 1000 কোটি টকাৰ ধাৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অহা 6 আগষ্টত পুনৰ 1000 কোটি টকাৰ ধাৰ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অহা 6 আগষ্টত পুনৰ 1000 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু এনে ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথা হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ তলি উদং হৈ পৰিছে চৰকাৰৰ যাৰ বাবে প্ৰত্যেক মাহে ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ নললে ৰাজ্য চলাব নোৱাৰাৰ অৱস্থা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ দেউলিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পুনৰ ঋণ লব হিমন্ত চৰকাৰে ধাৰ লৈ তৎপোৱা নাই হিমন্ত চৰকাৰে 6 আগষ্টত পুনৰ 1000 কোটি টকাৰ ধাৰ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুটা সপ্তাহৰ ভিতৰতে ৰাজ্য চৰকাৰে পুনৰ লব 1000 কোটি টকা ঋণ যোৱা 23 জুলাইতো 1000 কোটি টকা ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে হিমন্ত চৰকাৰ হিতাধিকাৰী আঁচনিৰ নামত কেৱল ভোটৰ স্বাৰ্থত ধাৰ লৈ কোটি কোটি টকা খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰীক দিবলৈ ধন নাই চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ ধন নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ইপিনে হিমন্ত চৰকাৰৰ দাবী ৰাজ্যৰ বিত্তীয় অৱস্থা যথেষ্ট উন্নত টনকিয়াল হৈছে তেনেহলে প্ৰশ্ন হৈছে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লোৱাৰ কাৰণ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায় 1.5 লাখ কোটি টকাতকৈও অধিক টকা ঋণৰ বুজাত কক পকাই আছে ৰাজ্য চৰকাৰ ইফালে মন্ত্ৰী ঘৰৰ উইপুক খেদিবলৈকে হিমন্ত চৰকাৰে খৰচ কৰিবলৈ ওলাইছে 11,83,496 টকা তদুপৰি মন্ত্ৰী আৱাস চৌহদৰ মেৰামতিৰ বাবেও 1 কোটি টকা 25,15,584 টকা খৰচ কৰিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰে এনেবোৰ কাৰ্যত অতিষ্ঠ হৈ পৰিছে ৰাজ্যৰ জনতা আনফালে ৰাজহ সংগ্ৰহৰ বাবে প্ৰতিবিধ বস্তুতে দাম বঢ়াইছে চৰকাৰে খোৱা বস্তুৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে ঔষধৰ পৰা চৰকাৰী চিকিৎসা সেৱালৈকে বাঢ়িছে মূল্য বৃদ্ধিয়ে ৰাম টাঙো ফুটাইছে দৰিদ্ৰ আৰু মধ্যবিত্ত জনতা কিন্তু ইমানৰ পিছতো কাণহাৰ নাই পৰিৱৰ্তনৰ দুহাই দি পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদীত বহা হিমন্ত চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আকাশ চুইছে মূল্য বৃদ্ধিয়ে আৰু ধাৰে পুনৰবাৰ কৈছো অহা 6 আগষ্টত পুনৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ 1000 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে অহা 6 আগষ্টত আমি ইতিমধ্যে উল্লেখ কৰিছো সিদিনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1000 কোটি টকাৰ ধাৰ লৈছিলে মাত্ৰ কিন্তু দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰে পুনৰ 6 আগষ্টত 1000 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে দেউলিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিমন্ত চৰকাৰৰ দেউলিয়া অৱস্থা হিতাধিকাৰীক ধন দিবলৈ হিতাধিকাৰীক আঁচনিৰ টকা দিবলৈ ধন নাই ৰাজকোষ খালি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু এনে ধৰণে পুনৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 6 আগষ্টত 1000 কোটি টকাৰ ধাৰ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা 23 জুলাইত 1000 কোটি টকাৰ ধাৰ লৈছিলে মাত্ৰ হিমন্ত চৰকাৰে আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে পুনৰ 6 আগষ্টত 1000 কোটি টকাৰ ধাৰ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যধে মধে ধন খৰচ কৰি বিপদত হিমন্ত চৰকাৰ অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ এক প্ৰকাৰ কবলৈ গলে ধাৰ লৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আনফালে আমি যদি চাওঁ তেনেহলে প্ৰতিবিধ বস্তুতে জুই চাই দাম আপুনি বজাৰলৈ যাব নোৱাৰে কাৰণ প্ৰতিবিধ বস্তু জুই চাই দাম
500 টকাখন লৈ আপুনি বজাৰৰ পৰা মুনা ভৰ্তি কৰি আহিব নোৱাৰে কাৰণ আপুনি 500 টকাত আপুনি ভবামতে বস্তু নাপায় হেয়া বাদ দিলো বৰ্তমান সময়ত সৰকাৰী চিকিৎসা সেৱাৰ মাসুল বৃদ্ধি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ এবাৰ ৰামপাং হুদাইছে পুনৰ মাধমাৰ হুদাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু তাৰ পিছতে এনে ধৰণে পুনৰ ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে এই ধাৰ মাৰিবৰ বাবে হিমন্ত চৰকাৰ টাৰ্গেট হৈ পৰিছে আপোনাৰ মোৰ দৰে সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ লোকসকল দৰিদ্ৰ শ্ৰেণীৰ লোকসকল আৰু এইখন চৰকাৰে দৰিদ্ৰ লোকসকলক মধ্যবিত্ত লোকসকলক টাৰ্গেট কৰি ৰাজহ সংগ্ৰহৰ বাবে চৰকাৰী যিসমূহ সেৱা আছে সেই সেৱাৰ ক্ষেত্ৰত মাসুল বৃদ্ধি কৰিছে মূল্য বৃদ্ধি কৰিছে আৰু ধাৰ লৈ আছে দুটা সপ্তাহৰ ভিতৰত 2000 কোটি টকাৰ ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ইয়াকে লৈ এতিয়া নেকি সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনহাতে 6 আগষ্টত পুনৰ ধাৰ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1000 কোটি টকা 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া কি কৈছে শুনো আহক চাৰিওফালে বিকাশৰ শ্লোগান দিয়া অসম চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ আজিৰ দিনটোত ঋণ হৈছে 1,80,000 কোটি টকা এবাৰ অসমবাসী ৰাইজে কল্পনা কৰক আজিৰ দিনটোত ইমানেই উন্নয়নৰ শিখৰত যোৱা বুলি নিজকে দাবী কৰা এগৰাকী সফল মুখ্যমন্ত্ৰী হিচাপে দাবী কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ ঋণৰ পৰিমাণ হৈছে 1,80,000 কোটি টকা আৰু আপোনালোকে আচৰিত হ'ব যে দুটা সপ্তাহৰ ভিতৰত 23 জুলাই দিনাখন পুনৰ 1000 কোটি টকা আৰু 6 আগষ্টৰ দিনা পুনৰ আকৌ 1000 নতুনকৈ ঋণ ল'বৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি সকলোৱে জানো যে যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল 2014 চনত অসমৰ আমি যুগ যুগ ধৰি লাভ কৰি থকা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে বিশেষ ৰাজ্য মৰ্যাদা কি আছিলে যে বিশেষ ৰাজ্য মৰ্যাদাৰ জৰিয়তে অসমে যদি বিভিন্ন বেংকৰ পৰা ৰাষ্ট্ৰীয় বা দেশ বিদেশৰ বেংকৰ পৰা বা বিভিন্ন শিতানৰ পৰা যদি টকা ধাৰ লয় আৰু সেই ধাৰৰ টকাৰে যদি ৰাজপথ নিৰ্মাণকে ধৰি বিভিন্ন ৰাজহুৱা কামত খৰচ কৰে তেতিয়াহ'লে তাৰ 100 টকাৰ গড়ে 90 টকাই ঘূৰাই দিব লাগিব কেন্দ্ৰীয় চৰকাৰে আৰু 10 টকা ঘূৰাই দিব লাগিব অসম চৰকাৰে যেটোক আমি 90:10 বুলি কওঁ অৰ্থাৎ বিশেষ ৰাজ্যৰ মৰ্যাদা স্বীকৃতি থকাৰ সময়ত অসমে 90:10 হাৰত আমি বিভিন্ন ধৰণৰ ঋণ লাভ কৰি আছিলোঁ কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে এই বিশেষ ৰাজ্যৰ মৰ্যাদাৰ সুবিধা কৰ্তন কৰি দিলে আৰু দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ বান সমস্যাৰ সৈতে মোকাবিলা হ'বৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আমাক বিশেষ কোনো সহযোগিতা আগবঢ়োৱা নাই শেহতীয়া বাজেটত 11,500 কোটি টকা বিহাৰক দিছে কিন্তু অসমক এটকাও বান সাহায্য বা বানপানীৰ সৈতে মোকাবিলা হ'বৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সহযোগ কৰা নাই এনেকুৱা বিভিন্ন শিতান আছে বিভিন্ন বিষয় আছে যিবিলাক বিষয়ত কেন্দ্ৰীয় চৰকাৰে কেৱল অসমৰ সম্পদ অসমৰ মাটি অসমৰ পানী অসমৰ কয়লা অসমৰ চূণশিল অসমৰ চাহপাত এইবিলাকত চকু দিয়ে কিন্তু অসমৰ যি সমস্যাৰ ক্ষেত্ৰত মোকাবিলা হ'বৰ কাৰণে অসমক এৰি দিয়ে অৰ্থাৎ অসমৰ মানুহক মৰিবলৈ এৰি দিয়ে কেৱল ডিঙিত গামোচা লৈ ফুটা মাতেৰে জয়াই অসম বুলি কৈ অসমৰ মানুহক আৱেগিক কৰে কিন্তু অসমৰ সমস্যাৰ ক্ষেত্ৰত পিঠি দিয়াৰ কাৰণে অসমে আজি বিভিন্ন ধৰণে ঋণ ল'ব লগা হৈছে অসম চলিবৰ কাৰণে আজি আমি সকলোৱে জানো ইতিমধ্যে মই কৈছোঁ যে 1,80,000 কোটি টকা অসমৰ মানুহৰ মূৰৰ ওপৰত ঋণৰ বোজা পাইছে এই ঋণ ঘূৰাই দিবৰ কাৰণে এই ঋণৰ পৰা আমি ৰেহাই পাবৰ কাৰণে আমাৰ সাংঘাতিক ধৰণে বস্তুৰ মূল্য বৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ পৰা গৃহ নিৰ্মাণৰ সামগ্ৰীৰ পৰা পেট্ৰলৰ পৰা ডিজেলৰ পৰা আজি ঔষধৰ পৰা শিশু খাদ্যলৈকে গৃহ নিৰ্মাণৰ সামগ্ৰীলৈকে আজি আপোনালোকে চাওক যোৱাকালিৰ পৰা 1 আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়সমূহত ভৰ্তিৰ মাচুলৰ পৰা ধৰি লেবৰেটৰী সংক্ৰান্তীয় যিমানবিলাক মাচুল আছে সকলো এক্সৰেৰ পৰা ধৰি কিডনি টেষ্ট পৰীক্ষালৈকে সকলোতে এতিয়া ব্যাপক হাৰত মূল্য বৃদ্ধি ঘটোৱা হৈছে আমি দেখিছোঁ যে চাৰিওফালে মূল্য বৃদ্ধিৰ জৰিয়তে এতিয়া মানুহৰ ওপৰত মাধমাৰ দিয়া হৈছে কাৰণ আমি ধাৰত পুত খাই আছোঁ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধৰণৰ সহযোগিতা নাপাওঁ অন্য হাতেদি আপোনালোকে চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল পাব্লিচিটি ষ্টাণ্টৰ কাৰণে চমক সৃষ্টি কৰিবৰ কাৰণে বৃক্ষৰোপণৰ নামত যোৱা সময়খিনিত কোটি কোটি টকা খৰচ কৰিলে বিনিময়ত
তাৰ 10% গছপুলি আজি জীয়াই থকা নাই কিন্তু আকৌ যোৱাকালিৰ পৰা 15 আগষ্টলৈকে 15 দিনৰ ভিতৰত 3 কোটি গছপুলি ৰোৱাৰ চমক সৃষ্টি কৰিছে ইতিমধ্যে ৰোৱা গছপুলি মৃত্যুমুখত পৰিছে আকৌ এতিয়া কোনো সিজন নহয় গছপুলি ৰোৱাৰ এইটো কোনো সময় নহয় আমি সকলোৱে জানো এতিয়া সাংঘাতিক ধৰণে গৰম আগষ্ট ছেপ্টেম্বৰ মাহত এতিয়া না ভূত না দুৰ ধৰণে কেৱল চমক সৃষ্টিৰ কাৰণে তেওঁ গছপুলি ৰোৱাৰ নামত চৰকাৰী টকা এনেকৈ ব্যয় কৰিছে তাৰ কাৰণে তাৰ বিনিময়ত আমি দেখিছোঁ যে এতিয়া কেৱল ঋণ আৰু ঋণ ইমানকৈ ঋণত পুত খাই থকাৰ পাছত তেওঁলোকে কেৱল কোনো উৎপাদনমুখী কাম কাজ নাই কেৱল অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লয় কৰা হৈছে সাংঘাতিক ধৰণে মানুহক চমক সৃষ্টিকাৰী ইখনৰ পিছত সিখন আঁচনিৰ জৰিয়তে কেৱল ৰাইজৰ মাজত টকা বিতৰণ কৰি দানবীৰৰ নিচিনাকৈ আমাক সাংঘাতিক ধৰণে ধাৰত ডুবাই এইখন চৰকাৰে ৰং চাইছে এতিয়া আমি শুনিবলৈ পালোঁ শেহতীয়াকৈ এই যে ঋণ লৈছে তাৰে এটা অংশ হেনো বৃহৎ পৰিমাণৰ অংশ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লৈ বা অসম চৰকাৰে নিজাকৈ যে বৃহৎ পৰিমাণে 1000 কোটি টকা ঋণ লৈছে সেই ঋণৰ বৃহৎ এটা অংশ হেনো বিধায়কবিলাকৰ আৱাসবিলাক মেৰামতিৰ কাৰণে খৰচ কৰা হ'ব চাওকচোন আজি কেইদিনমানৰ আগতে 50% 50% পৰ্যন্ত মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে এতিয়া তেওঁলোকৰ নতুনকৈ নিৰ্মাণ কৰা সেই আৱাসবিলাক হেনো মেৰামতি কৰিব হ'লেই তাৰ কাৰণে প্ৰায় কোটি টকা তেওঁলোকে 2 কোটি টকা খৰচ কৰিবলৈ ওলাইছে দ্বিতীয়তে আমি দেখিলোঁ তেওঁলোকৰ বিধায়কৰ আৱাসত হেনো এতিয়া মহ খেদিবৰ কাৰণে উইপোক খেদিবৰ কাৰণে প্ৰায় 15 লাখ টকা খৰচ কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে বিধায়কৰ উইপোক খেদিবৰ কাৰণে ঋণ ল'ব বিধায়কৰ নতুন আৱাসবিলাক মেৰামতিৰ কাৰণে ঋণ ল'ব তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কাৰণে ঋণ ল'ব তেওঁলোকে কৰাপশ্যনৰ লগত জড়িত হৈ পত্নী পৰিয়ালৰ সম্পত্তি অগাধ পাহাৰ গঢ়িবৰ কাৰণে ঋণ ল'ব অন্য হাতেদি আমাৰ সমস্যাবিলাকক সমস্যাৰ সৈতে মৰিবলৈ এৰি দি এতিয়া তেওঁলোকে লাখবিলাকত কটাই আমাক লাখ কোটি টকাৰ ঋণৰ মূৰৰ বোজা জাপি দিব গতিকে এই সিদ্ধান্ত আমি কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজক ভৱিষ্যতৰ কথা চিন্তা কৰি এই ধৰণে কোনো ভিজন নোহোৱাকৈ কোনো উৎপাদনমুখী কাম নহয় কেৱল ঋণ লৈ আমাক যে শ্ৰীলংকা পাকিস্তান বাংলাদেশৰ নিচিনাকৈ ভেনিজুৱেলাৰ নিচিনাকৈ যে মৰিবলৈ এৰি দিব বিচাৰিছে বুভুক্ষ এটা জাতি বুভুক্ষ এখিনি মানুহ সৃষ্টি কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো ৰাইজকে আহ্বান জনাইছোঁ